নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। শাস্ত্ৰ অনুসাৰে 5 ফেব্ৰুৱাৰী 2026 তাৰিখটো গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱ পৰিব এই ৰাশিসকলৰ ওপৰত। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল, ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উৎসাহ আৰু সিদ্ধান্ত লোৱাৰ দিন। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু পুৰণা কাম এটা আজি আগবাঢ়িব। কামত আপোনাৰ বছৰৰ পৰা সমৰ্থন লাভ কৰিব। নতুন দায়িত্ব বা অফাৰ আহিব পাৰে। ব্যৱসায়ত লাভ লাহে লাহে বৃদ্ধি পাব। অংশীদাৰী কামত সাৱধান থাকক। উপায়: কাম কৰাৰ আগতে আপুনি ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰি ল'ব। টকা পইচাৰ ক্ষেত্ৰত আকস্মিকভাৱে খৰচ আহিব পাৰে। পুৰণা ধন আজি ঘূৰি পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত ধৈৰ্য ৰখা প্ৰয়োজন। প্ৰেম জীৱনত ভুল বুজাবুজি আঁতৰিব। বিবাহিত জীৱনত সামান্য ভুল বুজাবুজি দেখা যায়, কিন্তু কথা পাতিলে সমাধান হ'ব। ছিংগল মেঘ ৰাশিৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা চকুৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু ফাষ্টফুড এৰাই চলক। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ: আজিৰ দিনটোত খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। গুৰুজন বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ বাবে লাভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিতিশীলতা আৰু লাভৰ সংকেত লৈ আহিছে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম কৰিলে সফলতা নিশ্চিত। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমক মান্যতা পাব। নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত গ্ৰাহক বৃদ্ধি হোৱাৰ যোগ আছে। চৰকাৰী কামত সুফল পোৱাৰ সম্ভাৱনা। উপায়: হালধীয়া বস্তু দান কৰক। ধন সম্পত্তি টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ ধন আহিব, কিন্তু খৰচো থাকিব। পুৰণা ইনভেষ্টৰ পৰা লাভ পাব পাৰে। আজিৰ দিনটোত সঞ্চয়ৰ বাবে ভাল। প্ৰেম জীৱনত শান্ত আৰু মধুৰ থাকিব। বিবাহিত জীৱনত সহযোগ আৰু বিশ্বাস বৃদ্ধি পাব। ছিংগল বৃষ ৰাশিৰ বাবে আজি ভাল প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা কফজনিত সমস্যা দেখা দিব পাৰে। গৰম পানী খাওক, ঠাণ্ডা বস্তু এৰাই চলক। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 আজিৰ বিশেষ পৰামৰ্শ: আজি অহংকাৰ এৰাই চলক আৰু ভাল কথা ক'লে আপোনাৰ সকলো কাম কাজ সহজ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সিদ্ধান্ত লগতে সুযোগৰ দিন। কথা বতৰাৰ জৰিয়তে আজি আপোনাৰ বহু কাম আগবাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ কথা আৰু আইডিয়াক গুৰুত্ব দিয়া হ'ব। নতুন কাম বা প্ৰস্তাৱ আহিব পাৰে। মিডিয়া, অনলাইন ব্যৱসায় বিক্ৰীৰ ক্ষেত্ৰত লাভ হ'ব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি এৰাই চলক। উপায়: সেউজীয়া কাপোৰ পিন্ধি কাম আৰম্ভ কৰক। আজি আপোনাৰ ধন অহাৰ পথ মুকলি হ'ব। সৰু লাভেও ডাঙৰ আনন্দ দিব পাৰে। আজিৰ দিনত ঋণ ল'বলৈ ভাল নহয়। প্ৰেম জীৱনত কথা পাতিলে সমস্যা সমাধান হ'ব। দূৰত থকা সম্পৰ্ক পুনৰ ঘনিষ্ঠ হ'ব পাৰে। ছিংগল মিথুন ৰাশিৰ বাবে অনলাইনৰ যোগেৰে আপোনাৰ পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টোপনিৰ সমস্যা হ'ব পাৰে। মোবাইল ফোন কম ব্যৱহাৰ কৰক। ধ্যান আৰু প্ৰাণায়াম উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ: আজি কথা কোৱাৰ আগতে দুবাৰ ভাবি চিন্তি লওক। অহেতুক তৰ্ক বিতৰ্ক এৰাই চলক। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো ভাৱনা, সিদ্ধান্ত আৰু সাৱধানতাৰ দিন। অনুভৱক বুজি বুদ্ধিমত্তাৰে আগবাঢ়িলে লাভ হ'ব। কৰ্মক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন। আপোনাৰ বছৰ সৈতে মতভেদ হ'ব পাৰে। শান্ত থাকক। ঘৰ, মাটি, পাৰিবাৰিক ব্যৱসায়ত সুফল লাভ কৰিব। নতুন কাম আৰম্ভ কৰাৰ আগতে ভালকৈ ভাবি চিন্তি সিদ্ধান্ত ল'ব। উপায়: শিৱলিংগত পানী অৰ্পণ কৰক। টকা পইচাৰ ক্ষেত্ৰত খৰচ বাঢ়িব পাৰে। পুৰণা ধন বা ক'ৰবাত ফাঁচি থকা টকা ঘূৰি আহিব পাৰে। আজিৰ দিনটোত সঞ্চয়ৰ বাবে ভাল নহয়। প্ৰেম আৰু দাম্পত্য জীৱন
প্ৰেম জীৱনত আৱেগ বাঢ়িব, বিবাহিত জীৱনত ভুল বুজাবুজি এৰাই চলক। ছিংগল কৰ্কট ৰাশিৰ বাবে পুৰণা সম্পৰ্ক পুনৰ আৰম্ভ হোৱাৰ যোগ আছে। বুকু বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। ভোজনত সংযম ৰাখক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। বিশেষ পৰামৰ্শ, আজি অতীতৰ কথা মনত আনি দুখ কৰি নাথাকিব, ধৈৰ্যই আপোনাৰ ডাঙৰ শক্তি হ'ব। আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026, বৃহস্পতিবাৰ। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সন্মান আৰু আগবঢ়াৰ দিন। আপোনাৰ নেতৃত্ব গুণ আজি উজ্বলি উঠিব। কৰ্মক্ষেত্ৰত প্ৰশংসা আৰু সন্মান লাভ কৰিব। নতুন দায়িত্ব বা প্ৰমোচনৰ যোগ আছে আজিৰ দিনটোত। ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী বা আইনগত কামত সুফল লাভ কৰিব। উপায়, পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি ধন লাভৰ যোগ শক্তিশালী আছে আৰু আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা ওলাই আহিব পাৰে। বিলাসী খৰচত সংযম ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত আকৰ্ষণ বৃদ্ধি পাব। বিবাহিত জীৱনত আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। ছিংগল সিংহ ৰাশিৰ লোকসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ ভাল থাকিব। হাৰ্ট বা ব্লাড প্ৰেছাৰৰ ৰোগী সাৱধান থাকক। পুৱা হাঁহি ধেমালি কৰি থাকক। আৰু শুভ তথ্য হৈছে, শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 6:30 পৰা 8 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, অহংকাৰ এৰাই চলক, নেতৃত্বৰ সৈতে নম্ৰতা বজাই ৰাখক। আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বৃষ। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026, বৃহস্পতিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা, বিশ্লেষণ আৰু উন্নতিৰ দিন। সৰু সৰু সিদ্ধান্তই ডাঙৰ ফল দিব পাৰে। কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। আপোনাৰ বুদ্ধিমত্তা আৰু পৰিকল্পনাক স্বীকৃতি পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো ভাল। কাগজ পত্ৰ হিচাপ নিকাচত সাৱধান থাকক। উপায়, গাই গৰুক আপুনি সেউজীয়া ঘাঁহ খোৱালে আপোনাৰ এই স্বাস্থ্যৰ ক্ষেত্ৰত ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব। অচিনাকি আকস্মিকভাৱে খৰচ হ'ব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত আজি ভাল সিদ্ধান্ত ল'ব পাৰিব। প্ৰেম জীৱনত বাস্তৱিক চিন্তা বাঢ়িব। বিবাহিত জীৱনত দায়িত্ব বৃদ্ধি পাব। ছিংগল কন্যা ৰাশিৰ লোকসকলৰ বাবে কামৰ জৰিয়তে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক। জিৰণি ল'লে উপকাৰ পাব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে আকাশী নীলা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, অত্যধিক চিন্তা নকৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। আপোনাৰ মতামত কমেণ্ট বক্সত লিখিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026, বৃহস্পতিবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা, সিদ্ধান্ত আৰু সম্পৰ্ক মজবুত কৰাৰ দিন। বুদ্ধি আৰু ভদ্ৰতাই আজি আপোনাক আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত দলগত কামত সফলতা লাভ কৰিব। নতুন চুক্তি বা অংশীদাৰৰ যোগ আছে। কলা, ফেশ্বন, ডিজাইন বা আইনী কামত লাভ হ'ব। সিদ্ধান্ত লওঁতে দধৰ মধৰ অৱস্থা এৰাই চলক। উপায়, শ্ৰীৰামৰ নাম 11 বাৰ জপ কৰক। আজি আপোনাৰ হাতলৈ টকা আহিব। খৰচো থাকিব কিন্তু নিয়ন্ত্ৰণত থাকিব। বিলাসী বস্তু কিনাৰ যোগ আছে। প্ৰেম জীৱনত ৰোমান্টিক মুহূৰ্ত থাকিব। বিবাহিত জীৱনত সমন্বয় বৃদ্ধি হ'ব। ছিংগল তুলা ৰাশিৰ লোকসকলৰ বাবে আকৰ্ষণীয় প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল বা ছালৰ সমস্যা দেখা দিব পাৰে। পানী বেছি খাওক আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 3:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব। নিজৰ সিদ্ধান্তক গুৰুত্ব দিয়ক। আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026, বৃহস্পতিবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গোপন সুযোগ, ধৈৰ্য আৰু আত্মনিয়ন্ত্ৰণৰ দিন। নীৰৱতাই আজি আপোনাৰ ডাঙৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত গোপনে কৰা পৰিশ্ৰম ফল দিব। নতুন দায়িত্ব বা দৃষ্টিৰ পৰা
আঁতৰি প্ৰজেক্ট আহিব পাৰে। ব্যৱসায়ত অংশীদাৰীক বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰক। ৰিস্ক ল'লে লাভ হ'ব, কিন্তু ভাবি চিন্তি ল'ব। হনুমান চালিচা পঢ়ক। অচিনাকি উৎসৰ পৰা আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে। পুৰণা ঋণ বা বকেয়া টকা ঘূৰি অহাৰ যোগ আছে। আজিৰ দিনটোৰ গুপ্ত ইনভেষ্টৰ বাবে ভাল। প্ৰেম জীৱনত গভীৰতা বৃদ্ধি পাব। পুৰণা কথাক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে সংযম ৰাখক। বৃশ্চিক ৰাশিৰ ছিংগল ব্যক্তিসকলৰ বাবে গোপন প্ৰেমৰ যোগ আছে। ৰক্তচাপ বা হাৰ্টবিট অনিয়মিত হ'ব পাৰে। মানসিক চাপ এৰাই চলক। ধ্যান উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, সকলো কথা সকলোকে নক'ব, বিশ্বাস কৰিব, কিন্তু বাছনি কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি ছেজিটেৰিয়াছ। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। ধনুৰাশিৰ বাবে আজিৰ দিনটো ভাগ্য, ভ্ৰমণ আৰু নতুন সুযোগৰ দিন। গুৰু গ্ৰহৰ কৃপাই আজি আপোনাক আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু অফাৰ পাব পাৰে। উচ্চ শিক্ষাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজিৰ দিনটো ভাল। ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব। বিদেশ বা দূৰত্বৰ সৈতে জড়িত কামত লাভ হ'ব। উপায়, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধনৰ আগমন হ'ব। ভাগ্যৰ জৰিয়তে লাভ হ'ব। আজি লটাৰী বা তুলনামূলকভাৱে আপোনাৰ কামত সফলতা লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত স্পষ্টতা আহিব। দূৰত্বৰ সম্পৰ্ক মজবুত হ'ব। ছিংগল ধনুৰাশিৰ বাবে বিদেশী বা দূৰৰ মানুহৰ সৈতে যোগাযোগ হোৱা সম্ভৱ আছে। কমৰৰ বিষ হ'ব পাৰে। ভ্ৰমণৰ সময়ত সাৱধানতা থাকক। সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। শুভ তথ্য, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9:30 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, ভাগ্য আপোনাৰ ওপৰতেই ভৰসা নকৰিব, পৰিশ্ৰমে আজি অধিক ফল দিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। মকৰ ৰাশি কেপ্ৰিকন। আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, ধৈৰ্য আৰু ধনাত্মক পৰিৱৰ্তনৰ দিন। পৰিশ্ৰমে আজি নিশ্চয় ফল দিব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। আপোনাৰ বছৰ আস্থা আৰু সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি লোৱা অতি প্ৰয়োজন। উপায়, শনি মন্ত্ৰ ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় স্থিৰ থাকিব। পুৰণা ইনভেষ্টৰ পৰা লাভ হ'ব। আজিৰ দিনটোত সঞ্চয়ৰ বাবে ভাল দিন। প্ৰেম জীৱনত দায়িত্ব বাঢ়িব। বিবাহিত জীৱনত বিশ্বাস মজবুত থাকিব। ছিংগল মকৰ ৰাশিৰ বাবে কামৰ জৰিয়তে সম্পৰ্কৰ সংযোগ ঘটিব। স্বাস্থ্য ক্ষেত্ৰত বাহু বা গাঁঠিৰ বিষ হ'ব পাৰে। দীঘলীয়া সময় ধৰি একে ঠাইতে বহি নাথাকিব। নিয়মিত ব্যায়াম কৰক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সময় সন্ধিয়া 6:30 পৰা 8 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ বিশেষ পৰামৰ্শ, ধৈৰ্যহে আপোনাক মূল শক্তি হ'ব। সৰু লাভত অৱহেলা নকৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। নমস্কাৰ কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনালোকৰ বাবে চিন্তা, নতুন ভাৱনা আৰু পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। আজি আপুনি যি সিদ্ধান্ত ল'ব সেয়াই আগন্তুক দিনবোৰত আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ মনত নতুন নতুন আইডিয়া আহিব আৰু কিছুমান কথাত আপুনি নিজেই দধৰ-মধৰ অৱস্থাত পৰিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সঠিক পথ বাছনি কৰিব পাৰিব। বন্ধুৰ সহায়েৰে আজি ডাঙৰ ভূমিকা ল'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বুদ্ধিমত্তা আৰু অভিনৱ চিন্তাধাৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব বা কামৰ প্ৰস্তাৱ আহিব পাৰে। বছৰৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন প্লানিং বা নতুন গ্ৰাহক লাভৰ যোগ আছে। অনলাইন, টেকনিকেল বা যোগাযোগ সম্পৰ্কীয় কামত বিশেষ লাভ হ'ব। আজি খৰধৰ কৰি চাকৰি বা ব্যৱসায় সলনি নকৰিব। চিন্তা কৰি আগবাঢ়ক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আয় থাকিব, কিন্তু খৰচো সমান্তৰালভাৱে বাঢ়িব। ইলেক্ট্ৰনিক বা বিলাসী খৰচ বস্তু কিনাৰ যোগ আছে। ঋণ লোৱা বা ডাঙৰ ইনভেষ্ট আজিৰ দিনটোত এৰাই চলা ভাল।
সৰু সৰু সঞ্চয় ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি খোলাখুলিকৈ কথা পতাৰ প্ৰয়োজন। প্ৰেমিক প্ৰেমিকাৰ মাজত দূৰত্ব থাকিলে কথা পাতিলে সমাধান হ'ব। বিবাহিত জীৱনত সংগীৰ সমৰ্থন লাভ কৰিব। কুম্ভ ৰাশিৰ ছিংগল ব্যক্তিসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ জৰিয়তে প্ৰেম আৰম্ভ হোৱাৰ যোগ আছে। মনৰ কথা মনতে নাৰাখি স্পষ্টকৈ কৈ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সৰু সৰু সমস্যাই চিন্তা দিব পাৰে। মানসিক চাপ বা টোপনি সমস্যা হ'ব পাৰে। দীঘলীয়া সময় ধৰি মোবাইল ব্যৱহাৰ নকৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু অলপ হাঁহি ধেমালি কৰক। ধ্যান বা যোগ অভ্যাস কৰিলে আজি বিশেষ উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। আজিৰ উপায় ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। গৰীব ব্যক্তিক পানী বা খাদ্য দান কৰিলে আপোনাৰ মন শান্ত থাকিব। আজিৰ দিনটোত আপোনালোকৰ ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি বিশেষ আজিৰ ৰাশিফল 5 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো মীন ৰাশিৰ বাবে ভাৱনা, ভাগ্য আৰু আধ্যাত্মিক শক্তিৰ দিন। আজি আপোনাৰ মনত যি চিন্তা চলি আছে তাৰ উত্তৰ লাহে লাহে পাব। আজিৰ দিনটোত আপোনাৰ অন্তৰ্জ্ঞান শক্তিশালী থাকিব। কোনো এটা সিদ্ধান্ত ল'ব লগা হ'লে মনৰ কথালৈ আপুনি কাণ দিব লাগিব। পুৰণা সমস্যা এটাৰ সমাধান আজি নিজেই আগলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধৈৰ্য আৰু সৃজনশীলতাৰ সফলতাৰ চাবিকাঠি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে কামৰ প্ৰেছাৰ থাকিব, কিন্তু ভাল ফল লাভ কৰিব। শিল্প, সংগীত, লেখনি, আধ্যাত্মিক ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে লাভদায়ক হ'ব। পুৰণা ব্যৱসায়ত গ্ৰাহকৰ পৰা পুনৰ লাভ পাব। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰামৰ্শ লোৱা ভাল হ'ব। আজি অহেতুক বিশ্বাসে ক্ষতি কৰিব পাৰে, সাৱধান থাকক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া কিন্তু স্থিৰ থাকিব। ইনকাম থাকিব, লগতে খৰচো আহিব পাৰে। দান পুণ্য কৰিলে মানসিক শান্তি লাভ কৰিব। ধন সংৰক্ষণত মনোযোগ দিয়ক। প্ৰেম জীৱনত আজি ভাৱনাৰ প্ৰাধান্য দিব। প্ৰেমিক প্ৰেমিকাৰ মাজত অনুভৱৰ আদান প্ৰদান বৃদ্ধি পাব। বিবাহিত জীৱনত আস্থা আৰু মৰম বাঢ়িব। ছিংগল মীন ৰাশিৰ লোকসকলৰ বাবে আত্মীয় বা বন্ধুত্বৰ জৰিয়তে নতুন সম্পৰ্কৰ যোগ আছে। অহেতুক সন্দেহ এৰাই চলা ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজকে যত্ন লোৱাৰ অতি প্ৰয়োজন। ভৰি বা গাঁঠিত বিষ হ'ব পাৰে। এলাৰ্জি বা ঠাণ্ডাজনিত সমস্যা দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি টোপনি পৰাটো অতি প্ৰয়োজন। গৰম পানী খাওক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই বৰণীয়া। শুভ সময় ৰাতিপুৱা 8:30 পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপায় বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক আৰু ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটোত মীন ৰাশিৰ বাবে নিজৰ কথাত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। ধৈৰ্য আৰু সৎভাৱেই আপোনাক সঠিক পথ দেখুৱাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।